পাওঁ যে তেওঁলোকে ছবি আঁকি নিজৰ যি মনৰ ভাৱ সেইখিনি ব্যক্ত কৰিছিলে। মানে এটা আটাইতকৈ ডাঙৰ কথা হ'ল মনৰ ভাৱ ব্যক্ত কৰাটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ এটা দিশ, যোনটো আমি আমাৰ বিদ্যালয়ত শিকিব লাগে। কিবা কাৰণবশতঃ মোৰ মনত যিখিনি কথা আছে সেইখিনি যদি মই ব্যক্ত কৰিব নোৱাৰো, বক্তৃতাৰ জৰিয়তে হওক, কথা কোৱাৰ জৰিয়তে হওক, ছবি আঁকি হওক, গীত গাই হওক, ডাঙৰ ডাঙৰ বন্দুক বাৰুদ লৈ আমি পৃথিৱীত বিপ্লৱ যোনবোৰ আনিছো, সেই বিপ্লৱ বিলাকত কিন্তু সম্পূৰ্ণভাৱে পৃথিৱীখন বিনষ্ট হৈ গৈছে। কিন্তু পৃথিৱীৰ ডাঙৰ ডাঙৰ ব্যক্তি যিসকল সংগীতজ্ঞই নিজৰ এটি এটি গীতেৰে নোবেল বঁটা পোৱা বব ডিলান, "The answer my friend is blowing in the wind" বুলি গীতটি তেওঁ ৰচনা কৰি সমগ্ৰ পৃথিৱীত এই আলোড়নৰ সৃষ্টি কৰিছিলে। আমাৰ ভূপেন দাই যিবোৰ গীত লিখি গৈছে, সেই প্ৰতিটো গীত যদি আমি হৃদয়ঙ্গম কৰোঁ, তেতিয়াহ'লে দেখিবা যে মানৱ জীৱনৰ বা মানৱতাৰ কথাখিনি লিখা আছে। যা হওক, মোৰ সাধুটো হৈছে এখন সৰু আমাৰ আমলাপট্টিৰ নিচিনা বা এই জাগাটুকুৰাৰ নামটো কি? আমলাপট্টিৰ নিচিনা এটুকুৰা জাগা। তাৰ ওচৰতে বহুত গছ গছনি আছিলে, আৰু গছ গছনিবিলাকৰ অকণমান আগলৈ গৈ এটা জংঘল আছিলে, ফৰেষ্ট। ঠিক আছে, খুব সুন্দৰকৈ মানুহবিলাকে জীৱন যাপন কৰিছিলে। আমলাপট্টিত থকা যিসকল ৰাইজ, সেই ৰাইজে কেতিয়াবা সেই চৰাই চিৰিকটিবিলাকক কেতিয়াবা ধান, কেতিয়াবা চাউল, কেতিয়াবা কিবা দিছিল, আৰু ওচৰত যোনখন জংঘল আছিলে তাত বাঘ, ভালুক, শিয়াল ইত্যাদি 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 আছিলে। খুব সুন্দৰকৈ জীৱন যাপন কৰিছিলে, আৰু মানুহবিলাকৰ মনত এইটো ভাৱ আছিলে যে এই জংঘলখন আৰু ইয়াৰ এই আমলাপট্টিৰ মানুহখিনি বা এই গাঁওখনৰ মানুহখিনি আমি সুন্দৰকৈ আমাৰ জীৱন যাপন কৰিম। হওক, এদিন কি হ'ল, আমলাপট্টিৰ কোনোবা এটা ঘৰত একুৰা জুই লাগিলে। সেই জুইকুৰা লাহে লাহে হাৱা আহিলে, বতাহ বলিলে, বতাহ বলাৰ লগে লগে আমলাপট্টিৰ বিভিন্ন ঘৰলৈ সেই জুইকুৰা বিয়পিবলৈ ধৰিলে। জুইকুৰা দেখাৰ লগে লগে আটাইতকৈ ধূৰ্ত যোনজন আছিলে, সেই ধূৰ্তজন আছিলে আমাৰ শিয়াল, আৰু আটাইতকৈ গৌৰৱ কৰা যোনজন আছিলে, মানে আমাৰ মৌৰা চৰাই। মৌৰা চৰাই আৰু শিয়ালে কি কৰিলে, দূৰতে দেখি ভিৰাই ধৰি লৰ মাৰি আমাৰ আমলাপট্টিৰ পৰা বা এই জংঘলখনৰ ওচৰৰ পৰা তেওঁলোকে পলাই গুচি গ'ল। কাষতে হাতী আছিলে, ভালুক আছিলে, বহুত মানুহ আছিলে। হাতীৰ ইমান ডাঙৰ নিজৰ শৰীৰটো, আৰু সুৰডালেৰে কৰো বুলিলে কি কি কৰিব নোৱাৰে, কিন্তু হাতী আৰু বাঘ সেইবিলাক চবেই ভাবি চিন্তি ৰৈ আছে। তেনেকৈ আমলাপট্টিৰ কিছুমান মানুহ আহিলে, লগতে তেওঁলোকক আৰু দুই এজন মানুহ আহিলে, দুই এটা চৰাই চিৰিকটি আহিলে, লগতে আমাৰ কেৰ্কেটুৱা মহাৰাজো আহিলে। আহি পেলাই তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে এই জুইকুৰা কোনে জ্বলালে? অমুকে নিশ্চয় জ্বলাইছে দেই, বৰ বেয়া কাম কৰিলে। তমুকে নিশ্চয় এইটো কাম কৰিছিলে। এইটো কাম কৰা হলে বৰ ভাল আছিল, এইটো কাম কৰা হলে আমি জুইকুৰা নলওঁ, কিন্তু কাম একো নকৰিলে, সেই তেনেকেই থাকি গ'ল। কিন্তু তাৰে মাজত তোমালোকৰ নিচিনা অকণমানি কেইজনীমান টুনি চৰাই আছিলে। সেই টুনি চৰাইকেইটিয়ে কি কৰিলে, কাৰো কথা নুশুনিলে, অকণমানি নিজৰ ঠোঁটটোত উৰা মাৰি গৈ কাষতে থকা যোনটো পুখুৰী আছিলে, সেই পুখুৰীটোত অকণমানি ঠোঁটটো জুবুৰিয়াই অকণমান পানী আনি জুইকুৰা নুমাবলৈ চেষ্টা কৰিলে। যে এইখিনি মানুহে আমাক চাউল দিছিলে, ধান দিছিলে, আমাক মৰম কৰিছিলে, আহচোন আমি চেষ্টা কৰোঁ। টুনি চৰাইকেইটিক দেখি পেলাই সকলোৱে হাঁহিলে। প্ৰথমতে শিয়ালে হাঁহিলে, মৌৰা চৰাইটো হাঁহিলে, কিন্তু কি হ'ল, হাতীয়ে দেখিলে যে টুনি চৰাইটিয়ে যদি এইটো কাম কৰিব পাৰে, তেতিয়াহ'লে মোৰতো ইমান ডাঙৰ এটা পেট আছে, সুৰডাল আছে, মই যাওঁ এই পুখুৰীটোলৈ গৈ একদম ডাঙৰকৈ ওচৰতকৈ পানী টানি আনিলে, ফায়াৰ ব্ৰিগেডৰ নিচিনাকৈ পানী দি পেলাবলৈ ধৰিলে। হাতীক দেখি বাঘ, ভালুক, আশে পাশে থকা মানুহ ইত্যাদি 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 চবেই, কোনোবাই মগ লৈ, কোনোবাই কিবা এটা টিং লৈ, তেওঁলোকে যেনেধৰণে পাৰে জুইকুৰা নুমাবলৈ চেষ্টা কৰিলে, আৰু শেষত গৈ এই জুইকুৰা নুমাবলৈ তেওঁলোক সক্ষম হ'ল। সাধু ইয়াতে শেষ। কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই সাধুটোৰ পৰা আমি কেইটামান খুব গুৰুত্বপূৰ্ণ কথা শিকোঁ। জীৱনত
তোমালোকে বহু ধৰণৰ মানুহ পাবা, বহু ধৰণৰ পৰিস্থিতি পাবা। আজি আমোলাপট্টিখন হ'ল আৰু এই জংগলখন হ'ল আমাৰ জীৱন। এই জীৱনত সদায় আমি সুখে শান্তিৰে আমি আছোঁ, কিন্তু কেতিয়াবা হয়তো এনে পৰিস্থিতি উৎপন্ন হ'ব পাৰে যোনটো পৰিস্থিতি আমি বিচৰা মতে নহয়, সমাজমুখী নহয়। তেনেধৰণৰ প্ৰত্যাহ্বান বা পৰিস্থিতিৰ বাবে সন্মুখীন হ'বলৈ আমি সাজু হয়নে নহয়, এক নম্বৰ কথা। সদায় মনত ৰাখিবা, এক নম্বৰ কথা হৈছে জীৱনটো আজি আমি সুচাৰুৰূপে পৰিচালনা কৰি আছোঁ হয়, সুন্দৰকৈ জীৱন যাপন কৰি আছোঁ হয়, মা দেউতাই আমাক চব দিছে, যি বিচাৰিছোঁ এই বিদ্যাৰ্থী জীৱনৰ এই সময়খিনি আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ফূৰ্তি কৰিব পৰা সময়। তাৰ বাবে যিসকল ব্যক্তিয়ে তোমালোকক এনে সুন্দৰ এটি জীৱন দিছে, প্ৰথমতে মা দেউতা, অভিভাৱকসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ হ'বলৈ শিকিবা। যাৰ জীৱনত যোনে কৃতজ্ঞ হ'বলৈ নিশিকে, কৃতজ্ঞতা যদি নাই, তেতিয়াহ'লে কিন্তু জীৱনত আগবাঢ়ি যাওঁতে কেতিয়াবা হেঙাৰ হ'ব পাৰে। দ্বিতীয়ত, সমাজখনত এনেধৰণৰ জুই, বহু ধৰণৰ জুই তোমালোকে জ্বলি থকা পাবা। ক'ৰবাত দেখিবা যে তুমি আগবাঢ়ি যাব বিচাৰিছা, তোমাক কোনোবাই হেঙাৰ হৈ তোমাক পিছলৈ টানি আনিছে। কেতিয়াও কিন্তু থমকি ৰৈ নাযাবা। বহু ক্ষেত্ৰত দেখিবা যে ক'ৰবাত ড্ৰাগছ হৈছে, ক'ৰবাত মানুহে হিংসা হৈছে। আজি আমি ইজৰাইলত যোনটো আমি দেখা পাইছোঁ, গাজা ষ্ট্ৰিপত আমি যোনটো দেখা পাইছোঁ, আজি তেওঁলোকৰ ডনাল্ড ট্ৰাম্পে কি কৰিছে বা নেতান্যাহুৰ মনত কি আছে সেইটো আমাৰ ডাঙৰ কথা নহয়, কিন্তু ইমান নিৰীহ প্ৰাণী যিসকলে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে, সৰু সৰু ল'ৰা ছোৱালীয়ে অনাহকে তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। তাৰ বাবে আজি আমি নগাঁৱৰ আমোলাপট্টিত থাকিও কিন্তু তেওঁলোকৰ বাবে আমি কান্দিব লাগিব। সচৰাচৰ কি হয়, পৃথিৱীখনত যি হওক নহওক, মোৰ ঘৰটো ভালে আছে, মোৰ ল'ৰা ছোৱালী ঠিকে আছে, সেইকাৰণে চব ঠিকে আছে। কিন্তু কাইলৈ আমাৰ জীৱনত কেতিয়া কেনেকুৱা ধৰণৰ ধুমুহা আহে আমি নাজানো। তাৰ বাবে সমাজখনৰ বাবে কান্দিব বা সমাজখনৰ লগত একেলগে মিলি এইখন মোৰ সমাজ, মোৰ কাষতে থকা মোৰ বাই ভনী, আৰু আজি এনেধৰণৰ পৰিস্থিতি যদি কাৰোবাৰ বেলেগৰ ঘৰত হৈছে, তেতিয়াহ'লে কাইলৈ হয়তো মোৰ ঘৰতো হ'ব পাৰে বা মোৰ জীৱনতো হ'ব পাৰে, আৰু মোক কিন্তু সেইটো সময়ত এখন সহায়ৰ হাত যদি কোনোবাই আগবঢ়ায়, মই অত্যন্ত নিজকে কি বুলি মানিম, ভাগ্যৱান বুলি মানিম, হয়নে নহয়? সেই তাৰ বাবে সেই তেনেকুৱা ধৰণৰ য'ত জুইকুৰা জ্বলি আছে, তেনে জুই জ্বলোৱা মানুহো তোমালোকে বহুত পাবা। কিন্তু সিদ্ধান্ত তোমালোকৰ হাতত। একো নকৰাকৈ ভিৰাই ধৰি লৰ মাৰি পলাই গুচি যাবা, নে এটা কোণাত লৈ ৰৈ থাকি পৰচৰ্চা পৰনিন্দা কৰিবা, নে নিজকে সৰু বুলি নাভাবি অসীম অপাৰ যি শক্তি তোমাক ভগৱন্তই দিছে, সেইষাৰ কথা উপলব্ধি কৰি এজনী টুনি চৰাই হৈ এই জুইকুৰা নুমাবলৈ চেষ্টা কৰিবা। কি হ'ব বিচাৰিছা তোমালোকে কোৱাচোন? টুনি চৰাই। মই খুব ভাল পাইছোঁ এইষাৰ কথা শুনি। এই সৰু সাধুটি তোমালোকে মনত ৰাখিবা। জীৱনৰ প্ৰতিটো পদে পদে তোমালোকে দেখিবা যে তেনেকুৱা ধৰণৰ জুই দেখিবা, ক'ৰবাত তেনেকুৱা ধৰণৰ মানুহ তোমালোকে লগ পাবা, কিন্তু সদায় এই টুনি চৰাই কাহিনীটো মনত ৰাখিবা। জীৱনত সেই টুনি চৰাই হ'বলৈ চেষ্টা কৰিবা। নিজে যোনটো পৰিস্থিতিত থাকা, যেনেধৰণে পাৰা সেই পৰিস্থিতি আৰু সুন্দৰ কৰিবলৈ চেষ্টা কৰিবা। আৰু কেতিয়াবা যদি এনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, কেনেধৰণে তাত জঁপিয়াই পৰি, তাৰ লগত কাজিয়া পচাল কৰি নহয়, কিন্তু সুন্দৰকৈ এটা গোটেই পৰিস্থিতিটো ভালকৈ হৃদয়ংগম কৰি কেনেধৰণে সেই পৰিস্থিতি পৰিৱৰ্তন কৰিব পাৰা চেষ্টা কৰিবা। সেই হৈছে আমাৰ জীৱনৰ এটা মূল মন্ত্ৰ। জীৱনত তোমালোকে আগবাঢ়ি যোৱা, তোমালোকৰ সুস্বাস্থ্যৰ গৰাকী হোৱা। প্ৰথমতেই মই ক'ম, সুস্বাস্থ্যৰ গৰাকী যদি মই আশীৰ্বাদ যেতিয়া দিওঁ, মই প্ৰথমতে সদায় সুস্বাস্থ্যৰ কথা কওঁ। স্বাস্থ্যৰ ওপৰত নিশ্চয় ধ্যান দিবা। যিহেতুকে স্বাস্থ্য যদি নাথাকে, কাইলৈ অকণমান যদি হাতৰ যদি ইয়াত অকণমান এটুকুৰা আমাৰ অকণমান যদি কাটি যায়, অনবৰত গোটেই ধ্যান তালৈ যায় নে নাযায়? সেইকাৰণে স্বাস্থ্যৰ প্ৰতি ধ্যান দিব লাগিব। আৰু স্বাস্থ্যৰ প্ৰতি ধ্যান দিবলৈ হ'লে সদায় ভাল কিছুমান আচৰণ কৰিব লাগিব। সঁচাই নিয়মিতভাৱে খাব লাগিব, নিয়মিতভাৱে শুব লাগিব, নিয়মিতভাৱে পৰিশ্ৰম কৰিব লাগিব, নিয়মিতভাৱে নিজৰ জীৱন যাপন কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি খেয়াল দিবা আৰু সদায় ভাল মানুহৰ লগে ভাগে থাকিবা। লগে অত্যন্ত বেছি তোমালোকৰ জীৱনত প্ৰভাৱ পেলাব পাৰে।
মই নিজে এজন পিতৃ হিচাপে মই এষাৰ কথা উপলব্ধি কৰোঁ মনত ৰাখিবা a man is known by the company he keeps বুলি এষাৰ ইংৰাজীত কথা এটা আছে সদায় যদি ভাল মানুহৰ লগত থাকা ভাল কথা শিকিবা বেয়া মানুহৰ লগত যদি বেয়া মানুহ কোনো বেয়া মানুহ নহয় কিন্তু পৰিস্থিতি হয়তো কাৰোবাক বেয়া কৰে তেওঁলোকক একোৰা জুই তেওঁলোকক নেগলেক্ট কৰিবলৈ মই কোৱা নাই তেওঁলোকক আওকাণ কৰি চাবলৈ কোৱা নাই কিন্তু তেওঁলোককো আমি আমাৰ সমাজখনলৈ উভতাই আনিব লাগিব তো লগতে প্ৰথমতে নিজৰ জীৱন সুন্দৰ কৰি পেলাব লাগিব কাইলৈ প্ৰতিজন ভৱিষ্যতৰ নাগৰিক তোমালোক যোনখিনি ইয়াত আছা মোৰ দৃঢ় বিশ্বাস যে তোমালোকৰ জীৱন এনেধৰণে গঢ়িবা যাতে এজন সু নাগৰিক হৈ তোমালোকে সমাজখনত এটা ভাল ডাঙৰ অৱদান এটা আগবঢ়াব পাৰিবা আৰু ডাঙৰ অৱদান মানে মই কিমান ডাঙৰ ঘৰ বনালো মই কিমান কুকৰ্ম কৰি পেলাই কিমান টকা অৰ্জন কৰিলো মই কিমান পাৱাৰ আছে মোৰ হাতত সেইটো নহয় মই ভাল নাগৰিক মানে মই বুজাও যে মই কাইলৈ মোৰ কাষতে থকা মানুহজনৰ যদি তেওঁ কিবা দুখত ভুগিছে কিবা যদি তেওঁৰ অসুবিধা হৈছে গোটেই আমাৰ দেশখনত যদি কিবা এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যোনটো পৰিস্থিতিত আমাৰ মনে যদি অকল আমি আপোন পেটিয়া এটা স্বভাৱ লৈ পেলাই যদি নিজকে লৈ জীৱন যাপন কৰি থাকো তেতিয়াহ'লে কিন্তু ইমানখিনি টকা অৰ্জন কৰা ইমান পাৱাৰ থকা ইমান ধুনীয়া গাড়ীখন চলোৱা ইমান ডাঙৰ ঘৰটোত থকাৰ কিন্তু কোনো মিনিং নাথাকিব তাৰ বাবে এই ধনী মানুহ পইচা হ'লে ঠিক আছে খুব ভাল কথা পাৱাৰফুল মানুহ পাৱাৰ থাকিলে ঠিক আছে কোনো ডাঙৰ কথা নহয় কিন্তু পৃথিৱীত এজন ভাল মানুহ হোৱাটো এজন ভাল নাগৰিক হোৱাটো বেছি প্ৰয়োজন ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে তোমালোক এজন প্ৰতিগৰাকী ইয়াত আজি সন্মুখত বিৰাজমান প্ৰতিগৰাকী ছাত্ৰী এজন সু নাগৰিক হওক আজি তোমালোকৰ অভিভাৱকসকলে তোমালোকৰ শিক্ষয়িত্ৰীসকলে যিখিনি তোমালোকক সুন্দৰকৈ শিক্ষা দিছে সেইখিনি সুন্দৰকৈ আয়ত্ত কৰি যাতে আগন্তুক দিনত অনাগত দিনত যাতে তোমালোকে সেই শিকা কথাখিনি নিজৰ জীৱনত প্ৰয়োগ কৰি আগবাঢ়ি যাব পাৰা আজি এই বিদ্যালয়খনৰ সমূহ কৰ্তৃপক্ষক আমাৰ প্ৰধান শিক্ষয়িত্ৰী ডাঙৰীয়া SMDCৰ প্ৰেচিডেণ্ট ডাঙৰীয়ানী প্ৰতিগৰাকী শিক্ষয়িত্ৰীক আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলক মই আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ আজি আমাক ইমানখিনি সন্মান যচৰ বাবে আমাৰ মনৰ ভাৱখিনি আপোনালোকৰ আগত ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে এই অনুষ্ঠানটিৰ উত্তৰ কামনা কৰি পুনৰবাৰ আপোনালোক সকলোকে মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ